নমস্কাৰ সকলোকে মোৰ উন্নতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। হায়দৰাবাদত থকা আলহী এঘৰে আমাক নিমন্ত্ৰণ কৰিছিল তেওঁলোকৰ ঘৰলোৱা অনুষ্ঠানত। আৰু ঘৰলোৱা অনুষ্ঠানত যাম যিহেতু হাতত কিবা এটা নিনিলেও ভাল নালাগিব, সেয়ে গ'লোঁ দোকানলৈ, গিফ্টৰ বস্তু চালোঁ। তাৰপিছত মোৰ চকুত পৰিল এখন গণেশৰ ফটোত। ইমান ধুনীয়া গণেশৰ ফটোখন, আৰু এনেও ঘৰলোৱা পাতিছে যিহেতু গণেশৰ ফটোখন দিলে বেছি ভাল লাগিব। আৰু গোটেইকেইজনী লগ হৈ আমি গ'লোঁ তেওঁলোকৰ ঘৰত। তেওঁলোকৰ ঘৰত গৈয়ে প্ৰথমে তেওঁলোকে এনেকুৱা সকলোকে অষ্টগান তিলক গালত লগাই দিয়ে। এই নিয়মটো মই ইয়াতে প্ৰথম পাইছোঁ। অনুষ্ঠান লগতে নাৰায়ণ পূজাও পাতিছিলে, সেয়া ল'লোঁ। আৰু এতিয়া বহি কিনে আমাক চিনাকি কৰাই দিলে আলহীবোৰৰ লগত। আৰু শেষত আমি কেইজনী খাবলৈ বহিলোঁ। বাকী মানুহবোৰ আগতে খাই লৈ উঠিলে, মানে আমি অহাত বহুত বেছি দেৰি হৈছিলে, সেইকাৰণে আমি দেৰিকৈ খালোঁ। তো অকণমান দেখুৱাই দিছোঁ। তেওঁলোকে ঘৰটো 5 তলা বনাইছে, লগতে আৰু ৰুম আছে, কিন্তু গোটেইবোৰ মই দেখুওৱা নাই। আৰু লগতে ভাড়াটো দিব চাগে মই শুনিছোঁ, কাৰণ ইয়াতে যিহেতু ভাড়া চলে। আৰু এই দুজনী মোৰ মৰমৰ বা এজনী হৈছে পাঞ্জাৱৰ আৰু এজনী হায়দৰাবাদৰ। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।